artists for art's sake, artists for truth's sake, artists for beauty's sake. হাইতৰ বাবে হাইতো কলা সৃষ্টিৰ কাৰণে হাইতো হয়তো প্ৰতিষ্ঠাৰ কাৰণে সো কোনোবাই যদি সাংবাদিকো কৰিছে সাংবাদিকতাৰ জৰিয়তেই সমাজখনক হয়তোৰ পথেৰে আগুৱাই যাবলৈ উদগনি জনাব লাগিব মন বাবালা কিনমালা ammem kadung kokagela teboangam jagboangam gana abutani keturna misingawa ala amme siloa tala domur tala tala roket silo berdung mon babala dunang ulum bertog lahir kadung tala bertog lahir kadung mon babala kinmala ammem kadung kokagela teboangam jagboangam gana abutani keturna misingawa ala amme silo agom lodung tatkin mala kokal kadung kala kangaga sudolo mikpan sudolo napatui dog denggon tamigam gangamung legdung turna misingawa among kamang no kadung ko kamang dung ko kamang no kadok ko kamang dok ko kamang no katur ko kamang tur ko kamam mimang mo mamut angu badang ko nok kamang angu badang ko nok kamang মই ভাবো যিসকল ছাত্ৰই ছাত্ৰৰ নাম অধ্যয়নম তপ যিসকল ছাত্ৰ অধ্যয়ন কৰি আছে তপস্যাৰ লগত অধ্যয়নৰত তপস্যাৰ লগত জড়িত হ'ব লাগে আৰু যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ও একটা তপস্যা হয় যেনেকৈ এগৰাকী PhD ছাত্ৰৰ কাৰণে গোটেই তাৰ লিখা পঢ়াটোই এটা তপস্যা বা অনুসন্ধান থাকে তেনেকৈ এগৰাকী ছাত্ৰ ভাল মাৰ্ক কৰিবলৈ হ'লেও এই হেৰিটো তপস্যাটো কৰিব লাগে যিসকল মানুহ নিজৰ সাবজেক্টটোক লৈ পেলাই বা নিজৰ ব্যৱসায়টোক লৈ পেলাই তপস্যাৰ দৰে যদি কাম কৰে তেতিয়াহ'লে হি নিশা খাবৰ কাৰণে বা নিশাকুৰ হ'বৰ কাৰণে তেওঁ সময় আৰু ক'ত পাব এক নম্বৰ দুই নম্বৰত এতিয়া যিবিলাক গ্লোবেল যিবিলাক এটমস্ফিয়াৰ যেনেকৈ মোবাইলে সেইটো আনিছে যে বিভিন্ন গোলকীয় যিবিলাক বিধি ব্যৱস্থা মোবাইলে যথেষ্ট আগবঢ়াইছে কিন্তু মোবাইলটোৱে চাই পেলাই যদি মানুহৰ শাৰীৰিক ভৌতিক বা সমাজৰ যদি কল্যাণ হয় তেতিয়াহ'লে মোবাইলটোৱে শেষ কিন্তু তাতোতকৈ এতিয়া গোলকীয় বিধি ব্যৱস্থাটো যেনেকৈ হেৰি মোবাইলৰ জৰিয়তে প্ৰচাৰিত হৈছে নিজেও চিন্তা কৰিব লাগে যে আমি কোনটো পৃথিৱীৰ পৰা আহিছোঁ আমি কোনখন পৃথিৱীত আছোঁ এইখন পৃথিৱীৰ লগত সেইটো অঞ্চলৰ লগত সেইটো জেগাৰ লগত সেই ঠাইৰ লগত যদি খাপ খুৱাই পেলাই যদি আমাৰ নিজৰ ব্যক্তিত্ব গঢ়ি উঠাব যদি নোৱাৰে তেতিয়াহ'লে সি সমাজৰ এগৰাকী ভাল মানুহ হিচাপে সি স্বীকৃতি পাব নোৱাৰে গতিকে মোৰ এতিয়া নৱপ্ৰজন্মক মই কৈছোঁ যেনেকৈ আমি গীত গাওঁতে এটা কথা সদায় চিন্তা কৰিছিলোঁ যে টলষ্টয় শেক্সপিয়াৰ ৰঘুনাথ চৌধুৰী বা ৰত্নকান্ত বৰকটকী আব্দুল মালিকৰ নিচিনা মানে ব্যক্তিত্বপূৰ্ণ হেৰিবিলাক লোকবিলাক তেওঁলোকৰ আউটলুকবিলাক কেনেকুৱা আছিলে মই গীতৰ ক্ষেত্ৰত এটা কথা লক্ষ্য কৰিছোঁ ইংলিছত একটা কথা আছে আৰ্টিষ্ট ফৰ আৰ্ট's sake, আৰ্টিষ্ট ফৰ ট্ৰুথ's sake, আৰ্টিষ্ট ফৰ বিউটি's sake হাইতৰ বাবে হাইতো কলা সৃষ্টিৰ কাৰণে হাইতো হয়তো প্ৰতিষ্ঠাৰ কাৰণে সো কোনোবাই যদি সাংবাদিকো কৰিছে সাংবাদিকতাৰ জৰিয়তেই সমাজখনক হয়তোৰ পথেৰে আগুৱাই যাবলৈ উদগনি জনাব লাগিব
কোনোবাই যদি গান গাইছে গানৰ জৰিয়তে মেছেজটো দিব লাগিব যেনেকৈ মই পকেটে এটা মেছেজ দিছোঁ যে কিনামাল CM টানিয়ে কামানা মু ইচাকদো মেলেৰিয়া দৱাইটো যেতিয়ালৈকে নাখায় যিমানেই সকাম নিকাম বা উইয়াক কৰিলেও মেলেৰিয়াৰ পোকটো নমৰে মেলেৰিয়াৰ দৱাইটো খাবই লাগিব যাৰ কোনো বিকল্প নাই সো বৈজ্ঞানিক বিজ্ঞানৰ অৰ্থক আপুনি মই নাকচ কৰিব নোৱাৰে যেনে মেলেৰিয়া দৱাইটোতো বিজ্ঞানৰে আৱিষ্কাৰ হয় আৰু বিজ্ঞানৰ আৱিষ্কাৰত যিটো দৱাই উলিয়াইছে এই দৱাইটো নাখালে মানে মেলেৰিয়া পোকটো নমৰে গতিকে মিচিঙে যিমানে উইয়াক কৰিলেও সেইটো বিজ্ঞানক অৱহেলা কৰিব নোৱাৰে অমান্য কৰিব নোৱাৰে সো তেনেকুৱা ধৰণৰ এটা মেছেজ মই তাত দিছোঁ তো মোৰ বিভিন্ন গীতত সেইটোৰ কাৰণে কৈছোঁ যে মানুহৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগিব যে আমি যিখন সমাজত বসবাস কৰিছোঁ এইখন সমাজক সুন্দৰভাৱে সজাই তুলিব লাগিব এটা সুন্দৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থা এটা গঢ় লৈ উঠাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব আমালোকৰ প্ৰত্যেকটো সৃষ্টিকৰ্মত প্ৰত্যেকটো কৰ্ম ব্যৱসায়েই হওক বা কলাকৃষ্টিয়েই হওক সাহিত্যকৃষ্টিয়েই হওক বা সাংবাদিকতাই হওক সবতে সমাজৰ প্ৰতি এটা দায়বদ্ধতা মনোভাৱ এটা থাকিব লাগিব নহ'লে মানে সমাজখনক আমি এটা বিশৃংখল অৱস্থালৈ ঠেলি দিয়া হ'ব আৰু এতিয়া যিসকল ল'ৰাই ড্ৰাগ এডিক্টেড হৈছে ড্ৰাগ এডিক্টেড হোৱাৰ বহুতো কাৰণ থাকে মই অন্যবিলাক ক'বলৈ নাযাওঁ কিন্তু যিসকল ছাত্ৰ ছাত্ৰী এই ডেকা গাভৰু অৱস্থাত ড্ৰাগ এডিক্টেড হৈছে তেওঁলোকক মই এটা কথা কৈছোঁ যে তেওঁলোকে নিজৰ অধ্যয়নৰ প্ৰতি যথেষ্ট আস্থা নাই যাৰ অধ্যয়নৰ প্ৰতি আস্থা নাই সি অধ্যয়নৰ প্ৰতি আস্থা থকা ল'ৰা বা ছোৱালীয়ে সি অধ্যয়নৰ বাদে অন্য কথা চিন্তা কৰিব নোৱাৰে অধ্যয়নটোকে তেওঁ প্ৰাধান্য দিব আৰু এই অধ্যয়নৰ জৰিয়তে সি এটা সময়ত ভাল বিশ্ব নাগৰিক হিচাপে নিজকে গঢ় দিব আজি বিশ্ব নাগৰিকৰ প্ৰশ্নটো সেইটোৰ কাৰণে আহিবলগীয়া হ'ল আব্দুল কালাম ডক্টৰ ভূপেন হাজৰিকা এইবিলাক একোজন বিশ্ব নাগৰিক তেওঁলোকৰ পৰ্যায়লৈকে আমি নাপালেও অন্ততঃ আমি সমাজখনকতো নিয়াৰিকৈ চলাব লাগিব গণতান্ত্ৰিকভাৱে চলাব লাগিব আৰু গণতান্ত্ৰিকভাৱে যদি চলাবলগীয়া হয় নিজে গণতান্ত্ৰিক হ'ব লাগিব আৰু আমালোকৰ চিন্তা চৰ্চা সব কিছু গণতান্ত্ৰিক হ'ব লাগিব এইটোৰ কাৰণে মই সকলোকে ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ আজি যিসকল উদীয়মান ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষকক অমান্য কৰিছে বা সন্মান জনোৱা নাই কালিলৈতো তেওঁ নিজেও এগৰাকী শিক্ষক হ'ব কালিলৈ তেওঁ এগৰাকী গাৰ্জেন হ'ব গতিকে নিজৰ ভৱিষ্যতৰ কথাওতো চিন্তা কৰিব লাগিব ওৰ কথা তদ লুকাব পেটৰ ল'ৰাটো ক'ত লুকাব নিজৰ ল'ৰা ছোৱালীটো একদিন তেওঁক অমান্য কৰিব সেইটোৰ কাৰণে মই কওঁ পিতৃগুৰু মাতৃগুৰু শিক্ষাগুৰু দীক্ষাগুৰু এই চাৰিগুৰুৰ আশীৰ্বাদ অবিহনে এটা মানুহৰ ব্যক্তিত্ব গঢ় লৈ উঠিব নোৱাৰে এইটোৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ আমাৰ সমাজখনক গণতান্ত্ৰিকভাৱে গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ